নমস্কাৰ মই মোৰ সকলো জ্যোতিক অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত ৰাখি সম্পৰ্কে কথা পাতি আছোঁ। ইতিমধ্যে মই কেইবাটাও ৰাখিৰ বিষয়ে দিছোঁ নতুন বছৰৰ 2025 চনৰ ইংৰাজী। গতিকে এতিয়া মই বিশেষ কথা নকওঁ, এতিয়া মই অকল ৰাখিৰ কথাৰে ক'ম। গতিকে আপোনালোকৰ যিসকলে চাই আছে আগৰ পৰা গতিকে নিশ্চয় গম পাব, একে কথাকে ৰিপিট নকৰোঁ, ডাইৰেক্ট মই ৰাখিত গুচি যাম। এতিয়া আজি ৰাখি বিশেষকৈ এতিয়া মই তুলা ৰাখিৰ বিষয়ে ক'ম। আজি মই তুলা ৰাখিৰ বিষয়ে দিম। এতিয়া আপোনালোকৰ যিসকল তুলা ৰাখিৰ মানুহ বা জাতক তেখেতসকলে নিশ্চয় উপকৃত হ'ব, কাৰণ যিসকল ভাগ্যক বিশ্বাস কৰে বিশেষকৈ সেইসকলে ৰাশি ফলটোৰ ওপৰত ডিপেণ্ড কৰে আৰু বহু ক্ষেত্ৰত বহু মিলি যায়। আচল কথা সেই যদিও পোৱা যায় গছৰ ফলটো বিশেষকৈ ৰাশি ফল, সেইকাৰণে প্ৰত্যেকে জানিব বিচাৰে যে আগন্তুক ইংৰাজী 2025 চনটো কেনেকুৱা হ'ব সম্ভাৱনাটো আছে। ৰাশি অনুযায়ী যিসকলে ইতিমধ্যে চাই আছে সেইসকলে গম পাইছে। আজি এতিয়া যিটো কম মই সেইটো তুলা ৰাশি। গতিকে আপোনালোকে গমে পালে যে তুলা ৰাশিটো ৰাশি চক্ৰৰ সপ্তম ৰাশি, অধিপতি গ্ৰহ শুক্ৰ। গতিকে 2025 চন অনুসাৰে তুলা ৰাশিৰ আৰ্থিক দিশ মই কৈছোঁ যে মই প্ৰত্যেকটা ভিডিঅ'তে 4টা পাৰ্টত দিছোঁ। এতিয়া মুখ্যতঃ এটা আৰ্থিক দিছোঁ, এটা পাৰিবাৰিক, আৰু এটা হ'ল আপোনাৰ শিক্ষাৰ্থীসকলৰ কাৰণে, আৰু এটা হ'ল স্বাস্থ্য সম্পৰ্কে। কাৰণ যিহেতু মুখ্য প্ৰয়োজন জনাটো দৰকাৰ, বিশেষকৈ এই তিনিটাই। গতিকে আৰ্থিক দিশটো তুলনামূলকভাৱে প্ৰথম অৱস্থাত মিশ্ৰিত ফল থাকিব তুলা ৰাশিৰ কাৰণে। প্ৰথম অৱস্থাটোত থাকিব। তাৰপিছত মে' মাহত বৃহস্পতি তুলা ৰাশিৰ জাতকৰ ভাগ্যস্থানলৈ যাব। যিসকল তুলা ৰাশি তেখেতসকলৰ ভাগ্যস্থান পাব, অৰ্থাৎ এতিয়া বৃহস্পতি অষ্টম স্থানত বহি আছে তুলা ৰাশি হিচাপত। গতিকে মে'ৰ 15 তাৰিখৰ পিছত আপোনালোকৰ ভাগ্যস্থানত যাব। ভাগ্যস্থানত বৃহস্পতি যোৱা মানে নিশ্চয় গম পাইছে ভাল। ভাগ্যস্থানত বৃহস্পতি যোৱা মানে ভাল। গতিকে আপোনালোকৰ তাৰ ফলত অৰ্থ সঞ্চয় হ'ব। মাৰ্চ মাহত শনি সঞ্চাৰ কৰিব মাৰ্চৰ শেষৰ ফালে। তাৰ ফলত কিন্তু শনিও কিন্তু আপোনালোকৰ অনুকূল হৈ থাকিব, কিন্তু আগত কিন্তু হোৱা নাই। সেইকাৰণে দুটাৰ কাৰণে অলপমান মিশ্ৰিত ফল হৈ আছে। গতিকে শনি যে আপোনাৰ সঞ্চাৰ কৰিব, তাৰ ফলত আপোনাৰ থাকিব কি যোৱাৰ লগে লগে আৰ্থিক দিশটো মুখ্যতঃ আপোনালোকৰ শুভ বুলি ক'ব পাৰি। সেই তুলা ৰাশিৰ বাবে দ্বিতীয় ভাগটি বিশেষকৈ আপোনাৰ মাৰ্চৰ পৰা আৰম্ভ কৰি বিশেষকৈ মে'ৰ পৰা আৰু মানে আপোনালোকৰ ভাল, বিশেষকৈ আৰ্থিক দিশটো। প্ৰথম অৱস্থাত অকণমান থকাৰ কাৰণটো হ'ল শনিৰ দৃষ্টি আপোনাৰ ধনভাৱত পৰি আছিল। এই যি অলপ বৃহস্পতিৰ কথা অষ্টম স্থানত হৈ আছে, আনফালে শনিৰ পৰাও আছে। শনি আপোনাৰ বৰ্তমান কুম্ভ ৰাশিৰ পৰা শনিৰ দশম স্থানত, যিটো আপোনাৰ তুলা ৰাশিৰ দ্বিতীয় স্থান হয়, তাৰ ধনভাৱ। সেইকাৰণে কৈছে, কিন্তু আপোনাৰ যেতিয়া চেঞ্জিং হ'ব তেতিয়া শনিৰ দৃষ্টি ধনভাৱৰ পৰা কমি যাব। তাৰ ফলত অনুকূল আহিব আপোনালোকৰ ধনস্থান ফলটো। গতিকে আনফালে বৃহস্পতিও চেঞ্জিং হ'ব মে'ত। গতিকে দ্বিতীয় ভাগটো বেছি ভাল বুলি কোৱা হৈছে। গতিকে তাৰ ফলত কোনো অপব্যয় নহ'ব, বিশেষকৈ আপোনালোকৰ মে'ৰ পৰা, আৰু কোনো অপ্ৰত্যাশিত খৰচ আদি নহ'ব। গতিকে প্ৰথম ভাগত অলপ ইফাল সিফাল হ'লেও নেক্সট মে'ৰ পৰা কিন্তু আপোনালোকৰ ধনভাৱটো ভাল। দ্বিতীয়তে আহি গ'ল আপোনালোকৰ, মই কৈছোঁ সেইখন আৰ্থিক দিশটোৰ কথা ক'লোঁ। দ্বিতীয়তে হ'ল পাৰিবাৰিক ক্ষেত্ৰত একে কথা হৈছে।
কাৰণ মাৰ্চ মাহ পৰ্যন্ত শনিৰ দশম দৃষ্টি আপোনাৰ দ্বিতীয় ভাৱত পৰা ধনভাৱটোৱে আপোনাৰ আমাৰ বহুত সূচায়, বিশেষকৈ আত্মীয় কুটুম্বক সূচায়, আপোনাৰ আত্মীয় কুটুম্ব সূচায়, আপোনাৰ ধন ভাৱো সূচায়, বাক্যকো সূচায়। কথা আছে বহুতে নকৰে, আমি কম ধন ভাৱ, কিন্তু তাৰে বিষয়বস্তু কিন্তু বহুত আছে। সেইকাৰণে টানি লৈ আহিছে। ইয়াত পাৰিবাৰিকো আহিছে, তাৰমানে ইষ্টু কুটুম্ব বুলি কোৱা এটা শব্দ আছে দ্বিতীয় ভাৱত। দ্বিতীয় ভাৱৰ পৰা আমাৰ বাক্য, মানুহ এজনৰ কথা বতৰা কেনেকুৱা তাকো ক'ব পৰা যায়, দ্বিতীয় ভাৱে কৈ দিয়ে। আত্মীয় কুটুম্বৰ সম্পৰ্ক কেনেকুৱা সেইটোৱে হ'ল কি আপোনাৰ, সেইকাৰণে কোৱা হৈছে দ্বিতীয় ভাৱত দশম দৃষ্টি, শনিৰ দশম দৃষ্টি যেতিয়া দ্বিতীয় ভাৱত আপোনাৰ ধনৰ ভাৱত পৰি আছে, তাৰ বাক্য ভাৱ বুলি যাক কোৱা হয়। গতিকে আপোনাৰ কথা বতৰা কওঁতে সাৱধান হ'ব। আহি গ'ল তাতেই, কিন্তু সিফালেতো চাইছে, ইফালে চাব লগা হয় কেতিয়াবা বিচাৰটো, আপোনালোকক কৈ দিলোঁ মই। গতিকে মাৰ্চলৈকে আপোনালোকৰ পৰিয়ালত পাৰিবাৰিকভাৱে কিছু হ'লেও কাজিয়া পেচাল হোৱাৰ সম্ভাৱনাটো থাকি গ'ল, বিশেষকৈ শনিৰ কাৰণে। আনফালে বৰ্তমান মেঘলগীটো দ্বিতীয় ভাৱতো বৃহস্পতিৰ অষ্টম স্থানত থাকি দৃষ্টি দি আছে, কৈ দিলে সেইটো অলপ। বিশেষকৈ মুখ্যতঃ আপোনালোকৰ মাৰ্চলৈকে পৰিয়ালৰ মানুহখিনিৰ মাজত কথা বতৰা, বিশেষকৈ আত্মীয় যিখিনি কথা আছে পাৰিবাৰিক পৰিয়ালৰ মানুহখিনিৰ মাজত যে কথা বতৰা কওঁতে কিছু সাৱধান হ'ব, বিশেষকৈ মাৰ্চ মাহ পৰ্যন্ত। কিন্তু মাৰ্চৰ পিছত শনিৰ প্ৰভাৱ দ্বিতীয় ঘৰত শেষ হ'ব, 29 তাৰিখে সেইফালে গুচি যাব। গতিকে এতিয়া শনিৰ দৃষ্টি দ্বিতীয় স্থানত, ৰাশি হিচাপত দ্বিতীয় স্থানৰ পৰা আঁতৰি গুচি যাব। তাৰ ফলত আপোনাৰ মাৰ্চৰ পিছত শনিৰ প্ৰভাৱ কমি যাব। তাৰ ফলত ধীৰে ধীৰে ঘৰুৱা যিটো মানে অলপ খামখেয়ালি সেইটো সম্পৰ্ক যিখিনি, সেইখিনি লাহে লাহে আপুনি ভাল হৈ আহিব। আনফালে মাৰ্চত কৈছোঁ যে মে' মাহত আৰু ৰাশি পৰিৱৰ্তন কৰিব। মইতো ক'লোঁ এতিয়া অষ্টমত আছিল, গতিকে অষ্টমৰ পৰা ডাইৰেক্ট আপোনাৰ দ্বিতীয় ভাৱত দৃষ্টি পৰি আছে, সপ্তম দৃষ্টি। গতিকে আপোনালোকৰ বৃহস্পতি ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে আপোনাৰ ভাগ্যস্থানত আহি যাব, ৰাশি হিচাপত ভাগ্যস্থানত আহি যাব। তাৰ ফলত বিশেষ কোনো ডাঙৰ বেমেজালি অহাৰ সম্ভাৱনা নাই বছৰৰ শেষলৈকে, অৰ্থাৎ মে'ৰ পিছত আপোনালোকৰ দ্বিতীয় ভাৱ সাংসাৰিক ক্ষেত্ৰত ভাল। আৰ্থিক ধনভাৱতো সেই একে পৰিছে, কি আপোনাৰ ডাইৰেক্ট আৰ্থিক দিশটো সেই একে পৰিছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰতো সেই একেই পৰিছে। সেইদৰে ঠিক শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো সেই একে পৰিছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মিশ্ৰিত ফল পাব আপোনালোকৰ। বছৰৰ প্ৰথম অৱস্থাত পৰিণাম দুৰ্বল, মুঠতে আপোনাৰ মাৰ্চলৈকে তুলা ৰাশিৰ মানুহখিনি এই গোটেইকেইটা দিশতে অলপ খেলি মেলি আছে। কিন্তু মে' মাহৰ পিছত এই যে বৃহস্পতিৰ সঞ্চাৰ ভাগ্যস্থানত আহি যাব আপোনাৰ ৰাশি হিচাপত, পিছত শিক্ষাৰ ক্ষেত্ৰত শুভ ফল পাব শিক্ষাৰ্থীসকলৰ। মাৰ্চলৈকে অলপ থাকিব, সেইকাৰণে মিশ্ৰিত ফল বুলি কোৱা হয় যে বাৰ্ষিক হিচাপত। গতিকে মই কৈ দিছোঁ কেতিয়ালৈকে থাকিব, কেতিয়া গৈ শেষ হ'ব, কি কাৰণত শেষ হ'ব। গতিকে মে' মাহত যিহেতু মে'ৰ 15 তাৰিখৰ পিছত বৃহস্পতি আপোনাৰ বৰ্তমান বৃষ আছে, বৃষৰ পৰা মিথুন আহিব, মিথুন হ'লে তুলা ৰাশি হিচাপত নৱম স্থানত যাব, ভাগ্যস্থানত। তাৰ ফলত আপোনাৰ যিবিলাক শিক্ষাৰ্থী সেইসকলৰো পঢ়া শুনাৰ ক্ষেত্ৰত বেছি আগ্ৰহ বাঢ়িব, সফল হ'ব। আৰু যিসকল জাতক জাতিকা ঘৰৰ বাহিৰত পঢ়ি আছে, সেইসকল জাতক জাতিকাৰ কাৰণে যি প্ৰচেষ্টা সফল হ'ব, মুখ্য কথা। নেক্সট স্বাস্থ্য সম্পৰ্কে যিহেতু মই কৈয়ে দিছোঁ আগৰ ভিডিঅ'টো, গতিকে তুলা ৰাশিৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা কৈ দিওঁ যে এই বছৰ প্ৰথম অৱস্থাত বৃহস্পতি অষ্টমত থকাত গণ্ডগোল তাতেই চলি আছে। তুলা ৰাশিৰ বৃহস্পতি অষ্টমত থকাত পেট কমৰ আদি সমস্যা আহিব পাৰে। এইবিলাক অসুখৰ ক্ষেত্ৰত অসুখ, বিশেষকৈ বৃহস্পতি অষ্টমত থকাৰ কাৰণে। বৃহস্পতিয়ে সাধাৰণতে আপোনাৰ গণ্ডগোলটো পেটৰ কৰে, শনি যেনেকৈ বিষৰ কৰে, বৃহস্পতি পেটৰ কৰে, ৰাহুও কৰে পেটৰ, কাৰণ আকৌ কৈ দিলোঁ। গতিকে বৃহস্পতি আমাৰ যিগিলা পেটৰ অসুখ বিসুখ হয়
মেক্সিমাম আপোনাৰ দেখা যায় বৃহস্পতি অশুভ ৰাখিলে, আৰু কেতিয়াবা দেখা যায় বৃহস্পতিৰ লগত যদি ৰাহু একেলগে কেতিয়াবা দশা অন্তৰ্দশা হয় তেতিয়া সমস্যাটো আহি যায়। গেষ্ট্ৰিক হ'লে আপোনাৰ কি যেনেকৈ নহওক কিবা লিভাৰৰ গণ্ডগোল হওক চব আপোনাৰ ভিতৰৰ যিখিনি মিডিল পৰ্চনটোত বৃহস্পতি অশুভ অৱস্থাত মোটামুটি সেইটো হৈ যায়। আজি গমেই পালে আপোনালোকে যে অষ্টম স্থান থকাৰ কাৰণে কি দিছে, যে পেট কমৰ আদি সমস্যা থাকিব, কিন্তু মে' মাহৰ পিছত লাহে লাহে অৱস্থাৰ উন্নতি ঘটিব। মে'ৰ পিছত কিন্তু আপোনালোকৰ ভাল হ'ব। তথাপি আনফালে আছে, মই যে কৈছোঁ বাৰ্ষিক ৰাশিফল মুখ্য কিন্তু 4টা গ্ৰহৰ ওপৰত, বাকীখিনি মাজৰখিনি ইফালে ইফাল যিকেইটা দিশবিলাকে থাকে। সেইকাৰণে ৰাহুৰ গোচৰ বুলি এটা এতিয়া আহি গৈছে যে ৰাহুৰ গোচৰৰ বাবে পেট সংক্ৰান্ত সমস্যা আহিব পাৰে। মই অলপ আগতে কৈছোঁ কথাটো যে ৰাহু পেটত আৰু বৃহস্পতি পেটত, গতিকে কেতিয়াবা আপোনাৰ ৰাহু বৃহস্পতি যদি একেলগে কোনোবাটো অশুভ থাকে পেটৰ সমস্যাই গুৰুতৰ অৱস্থা কৰি পেলায়। গতিকে আপোনালোকক ক'লোঁ খাদ্যাভ্যাসটো অলপ সাৱধানে থাকিব, কাৰণ পেটৰ সংক্ৰান্ত সমস্যা মেক্সিমাম আহি গ'ল ৰাহুৰ কাৰণে, আৰু গোটেই বছৰটো থাকে না ৰাহুৰ এতিয়া দীঘলীয়াকৈ থাকিব। আৰু বৃহস্পতিও থাকিব, বৃহস্পতি কিন্তু চেঞ্জিং হ'ব, মে'ত গুচি যাব আপোনাৰ নৱম ভাৱত, সেইকাৰণে তাৰ পৰা ৰক্ষা বৃহস্পতিৰ পৰা ৰক্ষা পাব, কিন্তু ৰাহুৰ পৰা অলপ হ'লেও আপোনালোকে প্ৰব্লেম পাই থাকিব। তথাপি ক'ব পাৰি যে স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফল, কিন্তু প্ৰথম ভাগতকৈ দ্বিতীয় ভাগ ভালে যাব। তাৰ মূল কাৰণ বৃহস্পতি নৱম ভাৱত থকাৰ বাবে। গতিকে আপোনালোকে গম পালে তুলা ৰাশিৰ মানুহখিনি, গতিকে আপোনালোকে কৈ দিলোঁ মই চাব সাৱধান, কাৰণো অসুখ নাছে, অসুখ বিসুখ চলি থাকিব, তাৰ ঔষধ খাব ভাল হ'ব, সেইখিনিয়ে কথা। কিন্তু সমস্যা কিন্তু মেক্সিমাম চান্স থাকে তুলা ৰাশিৰ এইবাৰ পেটৰ সমস্যা, পেট সংক্ৰান্ত, পেটৰ যিটো সংক্ৰান্ত এই গেছৰো হ'ব পাৰে, লিভাৰো হ'ব পাৰে, আপোনাৰ বিভিন্ন থাকে আমাৰ যিহেতু। গতিকে তথাপিতো প্ৰথম অৱস্থাত শনিৰো প্ৰভাৱ পৰি থাকিল, গতিকে সমস্যাটো থাকি গ'ল। কিন্তু যিহেতু শনিও চেঞ্জিং হ'ব, তাৰপিছত মে'ৰ পৰা যাব, যোৱাৰ লগে লগে বৃহস্পতি শুভ হৈ যাব, নৱম ঘৰ চোৱাৰ লগে লগে ভাগ্যস্থান থকাৰ লগে ভাগ্যত মানে আপোনাৰ বৃহস্পতিৰ প্ৰভাৱত বহুত সকাহ পাব। মই বেছি বাকীখিনি আৰ্থিক দিশত, গতিকে প্ৰথমখিনি তুলা ৰাশিৰ মুখ্যতঃ মাৰ্চলৈকে আহি গ'ল, অলপ থাকিব, তাৰমানে মাজে মাজে ভাল মাজে মাজে বেয়া থাকিব। কিন্তু মে'ৰ পৰা বৃহস্পতি যেতিয়া আৰম্ভ হ'ব, বৃহস্পতি যেতিয়াই আপোনাৰ ৰাশি পৰিৱৰ্তন কৰিব, মুখ্যতঃ যেতিয়া আপোনাৰ বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত যাব, তেতিয়া আপোনালোকে বহুত সমস্যাৰ পৰা সকাহ পাই যাব। আৰ্থিক দিশত হওক, শিক্ষাৰ্থীসকলে পঢ়াৰ ক্ষেত্ৰত হওক, পাৰিবাৰিক ক্ষেত্ৰত বা সাংসাৰিক ক্ষেত্ৰত হওক, স্বাস্থ্য সংক্ৰান্ত এৰিছোঁ। সকলোৰে ভাল হওক, সকলোৱে মংগল থাকক। নেক্সট ৰাশি বৃশ্চিকটো অহাকালি দিম, এৰিছোঁ।